সাফল্যমণ্ডিত কৰি তোলাত আপোনালোকৰ বহুত ডাঙৰ অগ্ৰণী ভূমিকা আছে। আৰু সুৰেশ জয়ছোৱাল ছাৰৰ জাৰ্ণিটোৰ কথা এতিয়া গম পাই যথেষ্ট আপ্লুত হৈছোঁ। এজন মানুহৰ কিমান দৃঢ়তা থাকিব লাগিব, কিমান ডিটাৰমিনেশ্যন থাকিব লাগিব, কিমান ত্যাগ থাকিব লাগিব, কষ্ট সহিষ্ণুতাৰ তাৰ গুণ থাকিব লাগিব, যাক আমি যদি কওঁ এটা অৰ্থত নাইকেল মেডনেছ বুলি এটা বস্তু থাকে, য'ত নেকি পাগলপনটো লাগিব, সেই জিদটো লাগিব। তো যদি মানুহৰ যদি গ'ল ক্লিয়াৰ থাকে, জিছ ইনচান কা গ'ল ক্লিয়াৰ হওক ও পাহাৰ বি চিৰি চেকটা है, এইখিনি ক্ষেত্ৰত আমি দশৰথ মাঝিৰ কথা ক'ব পাৰোঁ। তেওঁ 22 বছৰৰ সময় লাগি গ'ল, কিন্তু তেওঁ এৰি দিয়া নাছিল। 55 কিলোমিটাৰ ৰাস্তা মাত্ৰ হাতুৰি আৰু চেনেৰী মাৰি মাৰি ৰাস্তা বনাই দিছিল। সেইটো এটা হিষ্টৰিকেল মুভমেণ্ট। আজি সুৰেশ জয়ছোৱাল ছাৰে যেতিয়াৰ পৰা জাৰ্ণি আৰম্ভ কৰিছে, এইখিনি সময়ত তেওঁ চাগে বহুতখিনি উত্থান পতন দেখিছে। ডেফিনেটলি লাইফটোত বহুত ষ্ট্ৰাগল তেওঁ দেখিছে। তো তেওঁ যি জীৱনজোৰা সাধনেৰে আজি ৰাইজৰ কাৰণে সমাজৰ কাৰণে যিটো সেৱা আপুনি আগবঢ়াই আছে, ইয়াৰ কাৰণে আমি অন্তৰৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ দিছোঁ। আৰু এই সেৱা আপুনি সদায় আগবঢ়াই যাওক। আৰু মই ভাবোঁ আপুনি মেণ্টৰ হিচাপে আজি গোটেই তিনিচুকীয়াখনক আপুনি ৰিপ্ৰেজেণ্ট কৰি আছে। আজি সুৰেশ জয়ছোৱাল ছাৰে আজি গোটেই তিনিচুকীয়াখনক ৰিপ্ৰেজেণ্ট কৰিছে HDFC বেংকৰ মাধ্যমেৰে। আজি বহু গ্ৰাহকৰ হয়তো HDFC বেংকটো আমি জানোৱেই, আগৰ পৰাই শুনিছোঁ, আশা ভৰসাৰ একমাত্ৰ স্থল। ইমান ফেইথ, ইমান ট্ৰাষ্ট থাকিব লাগিব। আৰু সেইখিনি হয়তো আমাৰ সুৰেশ জয়ছোৱাল ছাৰ আৰু লগতে তেওঁৰ নিজৰ সহকৰ্মীৰ হয় যিখিনি কাম কৰিছে, এই কামখিনি সদায় যুগ যুগান্তৰলৈ মানুহে মনত ৰাখিব। এতিয়ালৈকে যিখিনি ছাৰ্ভিচ তেওঁ আগবঢ়াইছে, আশা কৰিছোঁ এই ছাৰ্ভিচ সদায়ে ভাল হওক। আৰু তেওঁৰ লগত যিখিনি নতুন পুৰণা যিমানখিনি কৰ্মী আছে, তেওঁৰ সহকৰ্মী আছে, তেওঁৰ কলিগ আছে, যিমান ছিনিয়ৰ জুনিয়ৰ যিমানখিনি এমপ্লয়ী আছে, সকলোকে লৈ খুব ধুনীয়াকৈ তেওঁ ব্ৰাঞ্চটো লৈ গৈছে। নতুনকৈ যোনে জইন কৰিছে তেওঁলোককো সুন্দৰকৈ তেওঁ গাইড কৰিছে, ডেফিনেটলি কৰিব। আৰু যিখিনি পুৰণা এমপ্লয়ী তেওঁলোকৰ লগত সদায় আছেই। আৰু এই ধৰণে নাম উজ্জ্বল কৰক HDFC, আমি সদায় তাৰেই কামনা কৰিছোঁ অন্তৰৰ ফালৰ পৰা। আৰু লগতে উদ্গতিটো সদায় আছেই, আপোনালোকৰতো ছাপোৰ্ট থাকিবই লাগিব। যেতিয়া যি ৰিকুৱাৰমেণ্ট আমাক ক'ব, আমাৰ ওচৰত এনেকুৱা বহু কেণ্ডিডেট থাকে যাক নেকি আমি বহুতখিনি কৰিব লাগে, ৰাইট এণ্ড লাইক মাইণ্ডেড কেণ্ডিডেট বনাই তাৰপিছতে আমি প্লেচ কৰোঁ। আমাৰ এটা দীঘলীয়া প্ৰচেছ থাকে, কমচে কম 3-4টা প্ৰচেছ আমি ফ'ল' কৰিব লাগে। স্ক্ৰিনিং এণ্ড স্কেনিং পুৰা কৰি দিওঁ, চাকনি লিখা চালি পেলাওঁ, চালি পেলোৱাৰ পিছত তাৰপিছত আকৌ তাৰ ওপৰত ট্ৰেইনিং হয়, ৰগৰি পুৰা, ঠিক আছে, এটা পিয়ৰ 24 কেৰেটত উলিয়াই লওঁ। উলিয়াই তাৰপিছতহে তাক অলংকাৰ বনাব পৰা যায়। তো তাৰ আগত ঠুকিব লাগে, মাৰিব লাগে, পিটিব লাগে। যেতিয়া আমাৰ ওচৰত ৰেজিষ্টাৰ হৈ যায়, ল'ৰা ছোৱালী যেতিয়া হেৰি কৰাৰ পিছত তাক আমি বহুত এক্টিভিটিজ কৰিব দিওঁ, ফিল্ডত কৰিব দিওঁ। যদি দেখি জব কৰিব পাৰে, তেতিয়া আমি তাক বেংকত, ফাইনেন্সত, ইঞ্চুৰেঞ্চত ভাল অৰ্গেনাইজেশ্যনত পঠিয়াওঁ। আৰু আমাৰ ফালৰ পৰা পঠোৱা ল'ৰা ছোৱালীয়ে নগাঁৱত এতিয়া ব্ৰাঞ্চ মেনেজাৰ হৈও কাম কৰি আছে। আমাৰ ফালৰ পৰা এই 17টা ব্ৰাঞ্চ মেনেজাৰ, 21টা জেনেৰেল মেনেজাৰ, ষ্ট'ৰ মেনেজাৰ, চব ছেক্টৰতে মিলাই মেলি বহুতখিনি 8 বছৰত আমি কৰাইছোঁ। আৰু আকৌ মই ধন্যবাদ দিছোঁ সুৰেশ ছাৰক আৰু আমাৰ দেৱাংশু ছাৰ ন, তো দুয়োকে অশেষ ধন্যবাদ থাকিল আমাৰ অন্তৰৰ গভীৰতাৰ পৰা। আজি এই অনুষ্ঠানটো আমাক সাফল্যমণ্ডিত কৰি তোলাৰ কাৰণে পুনৰবাৰ বাবে ধন্যবাদ জনাইছোঁ। থেংক ইউ ছাৰ। ভাল লাগিল দিয়া, থেংক ইউ। দিয়া তুমি নতুন এমপ্লয়ী হ'লে ভালকৈ কাম কৰা।